কৰ্ণাটকৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ কৰ্ণাটকৰ এখন জিলাত ভয়াবহভাৱে বৃদ্ধি পাইছে হাৰ্ট এটেকৰ সংখ্যা কেৱল হাছেন জিলা কৰ্ণাটকৰ এখন জিলা হাছেন জিলাত বিগত 40 দিনত 21 গৰাকীৰ মৃত্যু হৈছে হাৰ্ট এটেকত ডাঙৰ খবৰ এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো 40 দিনত 21 গৰাকীৰ মৃত্যু হৈছে এখন জিলাত মাত্ৰ এখন জিলাত আৰু কেৱল কাৰণ হাৰ্ট এটেক মৃতকৰ অধিকাংশই যুৱক যুৱতী অৰ্থাৎ কম বয়সীয়া তুলনামূলকভাৱে কম বয়সীয়া লোক এটা ডাঙৰ খবৰ কৰ্ণাটকৰ পৰা আহিছে আৰু কৰ্ণাটকৰ পৰা আহিছে এটা ডাঙৰ খবৰ হাৰ্ট এটেকত মৃত্যু হৈছে 21 জন লোকৰ 40 দিনত মাত্ৰ এখন জিলাত সমগ্ৰ দেশত সমগ্ৰ ৰাজ্যত হয়তো এই হিচাপ অধিক বেছি হোৱাৰ সম্ভাৱনা আছে কোভিড ভ্যাকচিনৰ বাবে বাঢ়িছে নেকি হাৰ্ট এটেকৰ সংখ্যা প্ৰশ্ন উত্থাপন হৈছে কোভিড ভ্যাকচিন যি আমি লৈছি সকলোৱে সেই কোভিড ভ্যাকচিনৰ বাবে হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি হৈছে নেকি এই কথা আবাৰ নহয় এই কথাৰ বিষয়ে উল্লেখ কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কৰ্ণাটক চৰকাৰে তদন্ত কৰিব যে ভ্যাকচিন আৰু হাৰ্ট এটেকৰ মাজত কিবা সম্পৰ্ক আছে নেকি বিগত সময়ছোৱাত যি বৰ্ধিত হাৰ্ট এটেকৰ সংখ্যা সেই সংখ্যা ভ্যাকচিনৰ লগত কিবা সম্পৰ্ক আছে নেকি চৰকাৰে সেই বিষয়ে ষ্টাডি কৰিব গৱেষণা কৰিব আৰু বিশিষ্ট চিকিৎসকৰ দ্বাৰা চৰকাৰে গঠন কৰিছে টিম চৰকাৰে বিশেষ টিম গঠন কৰি দিছে য'ত হৃদৰোগৰ লগত জড়িত বিশিষ্ট চিকিৎসকসকলক অন্তৰ্ভুক্ত কৰা হৈছে তেওঁলোকে অধ্যয়ন কৰিব এই টিমটোৱে অধ্যয়ন কৰিব যে প্ৰকৃততে হাৰ্ট এটেক আৰু কোভিড ভ্যাকচিন এই দুইটাৰে মাজত কিবা সম্পৰ্ক আছে নেকি কিবা সাইড ইফেক্ট হৈছে নেকি কোভিডৰ ভ্যাকচিনৰ ফলত আৰু 10 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব বিশেষজ্ঞই কৰ্ণাটক চৰকাৰ যথেষ্ট কঠোৰ হৈছে এই ক্ষেত্ৰত আৰু 10 দিনৰ সময় বান্ধি দিছে মাত্ৰ 10 দিনৰ সময় বান্ধি দিছে বিশেষজ্ঞ কমিটি যি আছে বিশেষজ্ঞ চিকিৎসকৰ যি দল আছে যি টিম আছে সেই টিমে প্ৰতিবেদন দাখিল কৰিব লাগিব চৰকাৰক ৰিপৰ্ট দাখিল কৰিব লাগিব চৰকাৰক যে প্ৰকৃততে হাছেন জিলাত আকৌ কৈছো যে কিয় ইমান সংখ্যা বৃদ্ধি পাইছে মৃতকৰ হাৰ্ট এটেকৰ ফলত 10 দিনৰ ভিতৰত ৰিপৰ্ট দিয়াটো বাধ্যতামূলক আৰু আপোনালোকক জনাইছোৱে যে কৰ্ণাটকৰ এখন জিলাত ভয়াবহভাৱে অতি উদ্বেগজনকভাৱে লক্ষণীয়ভাৱে বাঢ়িছে হাৰ্ট এটেকৰ সংখ্যা আপোনালোকক আমি জনাইছো আগতে যে কৰ্ণাটকৰ এখন জিলাত হাৰ্ট এটেকৰ এই বৰ্ধিত সংখ্যাৰ পৰিপ্ৰেক্ষিতত উদ্বিগ্ন হৈ পৰিছে কৰ্ণাটক চৰকাৰ আৰু কৰ্ণাটকত এই ঘটনা সহজভাৱে লোৱা নাই মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আৰু বিশেষকৈ যিসকলৰ হাৰ্ট এটেকত মৃত্যু হৈছে তাৰ অধিকাংশই যুৱক যুৱতী অৰ্থাৎ কম বয়সীয়া লোক বুলি জানিব পৰা গৈছে এটা বয়সৰ যেটো কোৱা হয় যে বান্ধোন নাই আসলতে এই মৃত্যুত বিশেষকৈ ডেকা গাভৰু যুৱক যুৱতীৰ মাজত এই হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে কিয় এনে অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে হাৰ্ট এটেকৰ সংখ্যা তাক লৈ ইতিমধ্যে এক কমিটি গঠন কৰিছে কৰ্ণাটক চৰকাৰে 40 দিনত আপোনালোকক আৰম্ভণিতে কৈছিলো বাতৰি যে 40 দিনত 21 গৰাকী লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকত 40 দিনত অৰ্থাৎ এদিনৰ মুৰে মুৰে এজনকৈ লোকৰ মৃত্যু হৈছে এদিনৰ মুৰে মুৰে এজনকৈ লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকত আৰু এই যি খবৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ গুৰুত্বপূৰ্ণ সকলোতকৈ গুৰুত্বপূৰ্ণ যেটো এংগল হল যাৰ বাবে এই খবৰে শিৰোনাম দখল কৰিছে সেই খবৰটোৱে হল যে আসলতে এই হাৰ্ট এটেকৰ লগত কোভিড ভ্যাকচিনৰ কিবা সম্পৰ্ক আছে নেকি বহু কথা কোৱা হৈছিল কোভিড ভ্যাকচিনৰ সাইড ইফেক্টক লৈ কোভিড ভ্যাকচিনৰ বাবে হাৰ্ট এটেক হয় বুলি কোৱা হৈছিল তাৰ নিশ্চিত প্ৰমাণ নাই গতিকে কৰ্ণাটক চৰকাৰে এতিয়া বিশেষজ্ঞ চিকিৎসকৰ এখন কমিটি গঠন কৰি দিছে যে কোভিড ভ্যাকচিন আৰু এই হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি হৈছে হাছেন জিলাত বিশেষকৈ তাৰ মূল কাৰণ কি সেই বিষয়ে কৰ্ণাটক চৰকাৰে ইতিমধ্যে কমিটি গঠন কৰিছে পৰৱৰ্তী সময় 10 দিনৰ ভিতৰত যেতিয়া কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব এই প্ৰতিবেদনত কি থাকিব সেয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব আকৌ কৈছো যে লিংক কোভিড ভ্যাকচিন আৰু এই যি মৃত্যুৰ মাজত কিবা লিংক আছে নেকি বিচাৰিব এতিয়া কৰ্ণাটক চৰকাৰে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা